হয়, মই বর্তমান উপস্থিত আছো ঝগড়াপার মজুলিয়া বিদ্যালয়ত। এই ভোট কেন্দ্রখনত মই উপস্থিত আছো। এটা কথা কব লাগিব যে রাজ্যৰ এই দ্বিতীয় পর্যায়ের নির্বাচনত কিন্তু 13খন জিলাত ভোট গ্রহণ অনুষ্ঠিত হৈ আছে। যি ঝগড়াপার মজুলিয়া বিদ্যালয়ের যি ভোট কেন্দ্র, ইয়াৰ যি সামগ্রিক পৰিৱেশ, এই সামগ্রিক পৰিৱেশ দেখুৱাবলৈ আমাৰ সতীৰ্থক দেখুৱাবলৈ যত্ন কৰিম। চাওক কিমান ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজেৰে তেওঁলোকে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। একেবাৰে ক'ব লাগিব ধুবুৰীত হিল দল ভাঙি ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। চাওক এক সুন্দৰ পৰিৱেশৰ মাজত শাৰী পাতি থিয় হোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ কিন্তু ধুবুৰী জিলাত 1465টা ভোট কেন্দ্ৰ আছে। ধুবুৰী সদৰত 109টা ভোট কেন্দ্ৰ আছে। আৰু এটা কথা ক'ব লাগিব যে জিলাখনত 20টা জিলা পৰিষদ আছে, পদবী আছে। তাৰে ধুবুৰী সদৰত কিন্তু 12টা, আঞ্চলিক পঞ্চায়ত 10টা, ধুবুৰী সদৰত 6টা, গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী 128টা। তাৰে ধুবুৰী সদৰত 88টা ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে। আৰু এটা কথা ক'ব লাগিব, পুৱাৰে পৰা সাজু হৈ আছে। আৰু চাওক কিমান ধুনীয়া পৰিৱেশেৰে, সুন্দৰ পৰিৱেশ, কোনো অপ্ৰীতিকৰ ঘটনা ঘটা নাই বুলি আমি জানিব পাৰিছো। আমি ইয়াতে ভোটাৰ আছে, ভোটাৰৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। ভোট দিবলৈ আহিছে? হয় দাদা, ভোট দিবলৈ আহিছো। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, কাৰণ আমি ভাৰতীয় নাগৰিক হিচাপে ভোট দিয়াটো আমাৰ কৰ্তব্য। সেইকাৰণে আজি ভোট দিব আহিছো। যিয়ে নহওক, মই যিমান ভোটদাতা আছে মই সকলোকে অনুৰোধ কৰিছো, আপোনালোকে আহক, ভোট দিয়ক, এখন সুস্থ সমাজ গঢ়ক। আমি বিচাৰো যে সমাজখন উন্নতি হওক, মানে সমাজৰ কাম হওক। সেইকাৰণে আজি আমি ভোট দিব আহিছো। তাৰোপৰি আজি মই ভোটদাতাসকলক আকৌ অনুৰোধ কৰিছো যে 4 বজাৰ ভিতৰত আহিব, কাৰণ 4 বজাৰ ভিতৰত আহিলেহে বাউণ্ডাৰীত সোমাব দিব, তাৰ পিছত আহিলে কিন্তু সোমাব নিদিয়ে। সেইকাৰণে মই সকলো ভোটদাতাক অনুৰোধ কৰিছো, আপোনাৰ চেনেলৰ যোগেদি সকলোৱে সোনকালে আহক, সোনকালে আহি ভোট দিয়ক, এখন সুস্থ সমাজ সুন্দৰকৈ গঢ়ি তোলক। এইখিনি আৰু। হয়, নিশ্চয়কৈ ক'ব লাগিব, এটা সুন্দৰ কথা কৈছে। কিয়নো ইয়াৰ ভোটাৰ যে ভোট গ্ৰহণৰ কিন্তু এটা সময়সীমা আছে। গতিকে সুন্দৰ পৰিৱেশত আমি আৰু এগৰাকী আছে ভোটাৰ, আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, কেনেকুৱা যিহেতু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কেনেকুৱা চলি আছে? নমস্কাৰ, মোৰ নাম ৰিংকুমণি বৰ্মন। মই ঝগড়াপাৰ বিজেপি মণ্ডল প্ৰেচিডেণ্ট। আজি ইয়াত যিটো মই পৰিৱেশ দেখিলোঁ, খুব ধুনীয়া চলি আছে। আৰু আশা কৰোঁ আমাৰ যিটো পঞ্চায়ত, গতিকে ৰাইজক মই সকলোকে অনুৰোধ জনাইছোঁ, ৰাইজে যাতে সুকলমে ভোটখিনি দিয়ে, এইখিনি মোৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা। হয়, নিশ্চয়কৈ ক'ব লাগিব যে ৰাইজে হিল দল ভাঙি ইয়াতে ওলাই আহিছে। চাওক কিমান ধুনীয়া পৰিৱেশেৰে ইয়াতে ভোটাধিকাৰ সাব্যস্ত কৰি আছে নিজৰ নিজৰ। সকলোকে ভোটাৰে এজন ভোটাৰ আহ্বান জনাইছে যে আপোনালোকৰ নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থী যাতে সুস্থ সমাজ গঢ়ি উঠে, তাই মনৰ নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট সাব্যস্ত কৰিবলৈ ৰাইজেও আহ্বান জনাইছে, একাংশ সচেতন লোকেও আহ্বান জনাইছে। এই মুহূৰ্তত মই দেৱান জাহাংগীৰ আলম, ধুবুৰী।